নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে আমাৰ নৰ্থ-বমা হাউচপেট কমপ্লেক্সৰ সৰস্বতী পূজা ভাগ। প্ৰত্যেক বছৰে পালন কৰাৰ দৰে আমি মহিলাসকলে মিলি খুব উলহ মালহেৰে সপ্তাহজোৰা একেবাৰে ব্যস্ততাৰ মাজেৰে এয়া আমাৰ সৰস্বতী পূজা হৈ উঠিল। আৰু তাৰ কাৰণে এয়া ৰাতিপুৱাৰ পৰিৱেশ আৰু আমাৰ কেম্পাছৰ পৰা যিসকল ওলায়ো গৈছে, মানে আমাৰ চৰকাৰী আৱাসগৃহ যিসকল ওলায়ো গৈছে, সেই সকলো বৰ উলহ মালহেৰে ৰাতিপুৱাই আহি পাই যায়হি। আৰু তাৰ কাৰণে আমাৰ ব্যস্ততা একেবাৰে সপ্তাহজোৰা, মানে বহুত এয়া দেখিছেনে, এইসকল আহি ৰাতিপুৱাই পালেহি আমাৰ কেম্পাছৰ পৰা। যিহেতু হয়, একেবাৰে আপোন যেন লগা এই পূজা ভাগলৈ আহে সকলো। আৰু ইয়াৰ কাৰণে এয়া দেখিছেনে সপ্তাহজোৰা কাৰ্যক্ৰম, মানে এনেদৰে আমি মহিলাসকল একত্ৰিত হৈ এসপ্তাহ জুৰি আমি ব্লকে ব্লকে আমাৰ নিজৰ কেম্পাছৰ ব্লকখিনিৰ পৰা পইচা কালেকশ্যন কৰোঁ। আৰু এয়া হৈছে সৰস্বতী পূজাৰ আগদিনাখনৰ সন্ধিয়া। সকলোৱে মিলি আহি এনেদৰে পাচলি কাটে আৰু পূজাৰ কাৰণে আয়োজন কৰে। এয়া আগদিনাখন, সৰস্বতী পূজাৰ আগদিনাখন এয়া আমাৰ পৰিৱেশ। আৰু তাৰ পাছতে ৰাতিপুৱাই এয়া আৰম্ভ হয় আমাৰ পূজাৰ কাম। ৰাতিপুৱা 6:30 বজাৰ পৰাই আমি সম্পূৰ্ণ ব্যস্ততাৰে আহি এয়া পূজাত অংশগ্ৰহণ কৰে। যোনে যেনেকৈ পাৰে সকলোৱে সহায় সহযোগ কৰে। আৰু এয়া দেখিছেনে হাঁহি ফূৰ্তিৰ আনন্দ উল্লাস, এয়াই হৈছে আমাৰ পূজা ভাগৰ বিশেষত্ব। আমি মাঘ পূজাৰ লগে লগে আমি এটা দিন খুব সুন্দৰকৈ আমি পালন কৰোঁ। লগতে আমাৰ ইয়াত যিসকল ওলায়ো যায় আমাৰ ইয়াৰ পৰা, সকলোৱে একত্ৰিত হ'বলৈ এটা সুবিধা পায়। হাঁহি ধেমালি অকণমান কৌতুক, লগতে ফূৰ্তি ফাৰ্তাৰ মাজেৰে বছৰটোলৈ আমি আচলতে ৰৈ থাকোঁ কেতিয়া সৰস্বতী পূজা ভাগ আহে। গতিকে এনেদৰেই আমি পালন কৰিলোঁ আমাৰ পূজা ভাগ। আপোনালোক সকলোলৈকে বহুত বহুত শুভকামনা থাকিল। মা দেৱীৰ আশীৰ্বাদ সকলোৰে প্ৰাপ্ত হওক তাৰে কামনা কৰিলোঁ। আৰু ভিডিঅ'টো এনেদৰে চোৱাৰ বাবে ধন্যবাদ থাকিল। এয়া হৈছে আমাৰ অকণমানি মৌ মন্দিৰ। এয়া প্ৰথম তাৰ পূজা ভাগ, সি প্ৰথম সৰস্বতী পূজা ভাগ পাইছে।